নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। মই কিন্তু আজি ভিডিঅ' ৰেকৰ্ডিং কৰা নাই, মই আজি ভিডিঅ' বনাইহে আছোঁ আপোনালোকৰ কাৰণে। তো বন্ধু বান্ধৱীসকল কি ক'ব বিচাৰিছোঁ বুজি পাইছে দে বাৰু। তো চুমি বৰাই ফাইনেলি আত্মসমৰ্পণ কৰিম বুলি যোৱাকালি এটা ভিডিঅ'ৰ জৰিয়তে সকলো অসমবাসী ৰাইজক জনায়। আৰু চুমি বৰাই জনাইছে যে চুমি বৰাই হেনো পলাই থকা নাছিলে, মাত্ৰ কেইদিনমান চুমি বৰাই লুকাইহে আছিলে বুলি জনাইছে যোৱাকালি। তো চুমি বৰাৰ সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় ইতিমধ্যে চালে, কাৰণ সংবাদ মাধ্যমত চুমি বৰাৰ সেই ভিডিঅ'টো পুৰা এক্সক্লুচিভ ভিডিঅ' হিচাপে প্ৰচাৰ কৰা হৈছে যোৱাকালি। তো চুমি বৰাই ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব, মানে সাৰেণ্ডাৰ কৰিব চুমি বৰাই। এটা চুমি বৰাই আত্মসমৰ্পণ কৰাৰ পাছতেই সকলোবিলাক তথ্য ফাদিল হ'ব যে কোন কোন জড়িত আছে, কোন কোন জড়িত নাই। চুমি বৰাক এতিয়া কৰা হ'ব জেৰা, যেনেকৈ বিশাল ফুকন বা স্বপ্ননীল দাসক জেৰা কৰা হৈছিলে, আৰু তাৰ পাছত ন তথ্য পোহৰলৈ আহিছিলে স্বপ্ননীল দাস আৰু বিশাল ফুকনৰ ওপৰত। তো এতিয়া চুমি বৰাকো ঠিক তেনেকৈ জেৰা কৰিব ডিব্ৰুগড়ৰ আৰক্ষীয়ে। বহু লোকেতো কৈ আছে যে চুমি বৰাৰ সৈতে বহুতো পলিটিচিয়ান জড়িত হৈ আছে, বহু লোকে কৈছে আকৌ ডক্টৰকে ধৰি বহুতো অভিনেতা অভিনেত্ৰী জড়িত হৈ আছে চুমি বৰাৰ সৈতে। এই চুমি বৰাৰ যি নেকি স্কেম, সেই স্কেমৰ সৈতে বহুতো নেতা জড়িত হৈ আছে, যাৰ কাৰণে নেকি চুমি বৰা পলাতক অৱস্থাত আছে। চুমি বৰাক পলোৱাত সহায় কৰিছে বুলি একাংশ পলিটিচিয়ানে এইটো এটা দাবী উত্থাপন কৰিছে। এতিয়া সেইবিলাক হয় নে নহয়, চুমি বৰাই যেতিয়া আত্মসমৰ্পণ কৰিব, আত্মসমৰ্পণ কৰাৰ পাছত চুমি বৰাক যেতিয়া নেকি জেৰা কৰা হ'ব, তাৰ পাছতে আমি সেইবিলাক নিশ্চয় গম পাম। কিন্তু বন্ধু বান্ধৱীসকল, চুমি বৰাই যেতিয়া নেকি এটা ভিডিঅ'ৰ জৰিয়তে সংবাদ মাধ্যমক জনাইছিলে যে চুমি বৰাই আত্মসমৰ্পণ কৰিব, বা ৰাইজক জনাইছিলে যে আত্মসমৰ্পণ কৰিব বুলি, তেতিয়া চুমি বৰাই এটা স্পষ্টীকৰণ দিছে যে চুমি বৰাৰ যি নেকি খবৰ বৰ্তমান সময়ত ভাইৰেল হৈ আছে, সেই খবৰ 10% সত্য নহয় বুলি জনাইছে। চুমি বৰাৰ লগত জড়িত যিখিনি কথা বতৰা বৰ্তমান সময়ত আলাপ আলোচনা কৰি থকা হৈছে, তাত 10% প্ৰমাণ নাই বুলি জনাইছে। চুমি বৰাই জনোৱা অনুসৰি চুমি বৰাক বৰ বেয়া এটা ৰূপত প্ৰচাৰ কৰা হৈছে সংবাদ মাধ্যমত, যিটো সংবাদ মাধ্যমে কৰিব নালাগিছিলে বুলি জনাইছে চুমি বৰাই। এতিয়া কোন সঁচা কোন মিছা এই সন্দৰ্ভত আমি অনাগত সময়ত গম পাম। কিন্তু আপোনালোকক যদি টকাৰ প্ৰয়োজন হৈছে, আপোনালোকক যদি এটা লোনৰ প্ৰয়োজন হৈছে, আপোনালোকক যদি এখন ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হৈছে, আপোনালোকক যদি এটা বেংকৰ একাউণ্টৰ প্ৰয়োজন হৈছে, তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ এটা ৱেবছাইটৰ লিংক দিছোঁ। তাত গৈ আপোনালোকে ক্ৰেডিট কাৰ্ডৰ কাৰণে, তাত গৈ আপোনালোকে লোনৰ কাৰণে, তাত গৈ আপোনালোকে বেংক একাউণ্টৰ কাৰণে আবেদন কৰিব পাৰিব। বহু লোকে অলৰেডি আবেদন কৰিছে, কিছু লোকৰ এপ্ৰুভো হৈছে। তো চাইছোঁ বহু লোকে সম্পূৰ্ণ প্ৰচেছটো কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোকৰ এপ্ৰুভ হোৱা নাই। আপুনি যদি কৰিছিলে, পেণ্ডিং কৰি থৈ দিছে, তেনেহ'লে যাওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে আবেদন কৰক, এপ্ৰুভ কৰক। আপোনালোকৰ সুবিধা হ'ব, যাতে আপোনালোকে ক'ৰবাত যাব নালাগে, তাৰ কাৰণে আপোনালোকক সেই ৱেবছাইটটি বনাই দিছোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, এতিয়াই যাওক আৰু আপোনালোকে আবেদন কৰক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে HDFC বেংকৰ পৰা। HDFC বেংকে আপোনালোকক দিছে এটা বিশেষ সুবিধা। আপোনালোকে এতিয়া HDFC বেংকৰ সৈতে জড়িত হৈ পইচা ইনকম কৰিব পাৰে। HDFC বেংকে কৈছে যে আপোনালোকে এজন HDFC বেংকৰ ফাইনেন্সিয়েল কনচালটেণ্ট হওক, আৰু আপোনালোকে HDFC লাইফৰ সৈতে জড়িত হৈ আনলিমিটেড ইনকম কৰিব পাৰে বুলি জনাইছে। আপোনালোকে কৰিব লাগিব কি, আপোনালোকে মাত্ৰ এইটোৱে কৰিব লাগিব, HDFC বেংকৰ লাইফৰ যি নেকি ইঞ্চুৰেঞ্চ পলিচি থাকিব, সেয়া আপোনালোকে বিক্ৰী কৰিব লাগিব। আপোনালোকে গ্ৰাহকক HDFC বেংকৰ লাইফ ইঞ্চুৰেঞ্চ আপোনালোকে বিক্ৰী কৰিব লাগিব, আৰু তাৰ বিনিময়ত আপোনালোকে লাভ কৰিব কমিশ্যন। গতিকে আপোনালোকেও যদি জইন কৰিব বিচাৰে, আপোনালোকৰ যদি পইচাৰ প্ৰয়োজন আছে, আপোনালোকে যদি এটা চাকৰি বিচাৰি আছে, এটা জব বিচাৰি আছে, তেন্তে আপোনালোকৰ কাৰণে এইটো কিন্তু এটা ভাল অপৰচুনিটি আহিছে। HDFC বেংকৰ লাইফত আপোনালোকে যোগদান কৰিব পাৰে। এপ্লাই কৰিবৰ কাৰণে hdfclife.com এই ৱেবছাইটটিত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে বহু লোকে ক'ব যে HDFC লাইফত যোগদান কৰিনো কেই টকা ইনকাম কৰিম, কিন্তু যিকোনো এটা কাম যেতিয়া আপুনি প্ৰফেশ্যনেলি কৰে, যেতিয়া আপুনি ডেডিকেটেড হৈ কামটো কৰে ন,
ভাল ইনকম আপুনি তাৰ পৰা উপাৰ্জন কৰিব পাৰে মোৰ এজন সতীৰ্থ মানে মোৰ এজন বন্ধুৱে LIC লাইফ ইন্সুৰেন্সত কৰি আছে LICত কাম কৰি আছে আজিৰ পৰা 10 দিন মান আগত এখন আপোনাৰ টাটা নেক্সন গাড়ী লৈছে টাটা নেক্সনৰ এখন গাড়ী টাটা পাঞ্চ লৈছে তো টাটা পাঞ্চ এখন ক্ৰয় কৰিছে আজিৰ পৰা প্ৰায় 10-15 দিন আগৰলৈকে তাৰ উপাৰ্জন বুলিবলৈ একো নাছিলে লাইফ ইন্সুৰেন্সত সোমালে LICত সোমালে কাম কৰিলে কাম কৰি ভালদৰে কাম কৰিছে ডেডিকেটেড হৈ কাম কৰিছে আৰু তাৰ পাছত 1 বছৰ মানৰ ভিতৰতে এখন গাড়ী উঠাই দিছে আইফোন চলাই থাকে এতিয়া আইফোন চলাই গাড়ী লৈছে এটা বিশাল ঘৰ বনাইছে গতিকে ইয়াতকৈ আৰু কি লাগে মুঠৰ ওপৰত যি কামেই নকৰক কিয় সব কামতে আপোনালোকে ডেডিকেটেড হৈ কাম কৰিব লাগিব পুৰা পেছনেটিভভাৱে কাম কৰিব লাগিব ভালদৰে মনোযোগ দি কাম কৰিব লাগিব সবতে আপোনালোকে সাকসেস পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যি সকলৰ নেকি ব্যক্তিগত বাহন আছে কমাৰ্শিয়াল বাহন নহয় যি সকল লোকৰ নেকি ব্যক্তিগত বাহন আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া আপুনি যদি সাপোজ কৰবালৈ যায় আপোনালোকৰ ঘৰৰ সন্মুখত যেনিবা টোল গেটখন আছে আপোনালোকে যেতিয়াই নেকি টোল গেটৰ তলেৰে পাৰ হৈ যাব তেতিয়া আপোনালোকৰ টোল ট্যাক্স কাটিবই টোল গেটৰ তলেৰে পাৰ হৈ যোৱা মানে আপোনালোকৰ টোল ট্যাক্স কাটিব আপোনালোকৰ ঘৰৰ সন্মুখতে থাকক বা আপোনালোকৰ ঘৰৰ মাটিৰ ৰাস্তাৰ ওপৰতে নবহক কিয় আপোনালোকৰ মুঠতে গাড়ীখন যদি টোল গেটৰ তলেৰে পাৰ হৈ যায় টোল ট্যাক্স কটাটো একদম অনিবাৰ্য কটাটো 100% সিওৰ কাটিবই কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া এটা আপোনালোকৰ কাৰণে ভাল খবৰ জনাইছে বিশেষকৈ যি সকলৰ নেকি ব্যক্তিগত বাহন আছে মানে যিসকলৰ প্ৰাইভেট কাৰ আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে নীতিন গাডকাৰী দেৱে জনাইছে যে যি সকলৰ বাহনত গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম অৰ্থাৎ GNSS লাগি থাকিব আৰু সেইটো সক্ৰিয় হৈ থাকিব তো তেওঁলোকে যদি এক্সপ্ৰেছৱে হাইৱে তো তাত যদি তেওঁলোকে গাড়ী চলায় 20 কিলোমিটাৰ যদি তেওঁলোকে দৈনিক যাতায়াত কৰে তেন্তে কোনো ধৰণৰ ট্যাক্স দিব নালাগে বুলি জনাইছে বা মানে নেশনেল হাইৱে বা এক্সপ্ৰেছ হাইৱে তো এইবিলাকত যদি তেওঁলোকে গাড়ী চলায় 20 কিলোমিটাৰ কেৱল চলায় তেন্তে তেওঁলোকৰ কোনো ধৰণৰ ট্যাক্স নাকাটিব তো এইটো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আপোনালোকে যদি ট্যাক্সৰ পৰা বাচিব বিচাৰে এই সিস্টেমটো আপোনালোকৰ গাড়ীত লগাই ল'ব পাৰে নেভিগেশ্যন যেটো নেকি GPS বুলিও নেকি কয় তো সেই GPS সিস্টেম আপোনালোকে গাড়ীত লগাই ল'ব পাৰে 20 কিলোমিটাৰ যদি আপোনালোকে গাড়ী চলায় নেশনেল হাইৱেত তেন্তে আপোনালোকৰ ট্যাক্স নাকাটে যদি 20 কিলোমিটাৰকৈ ওপৰ চলায় তেন্তে নিশ্চয় আপোনালোকৰ টোল ট্যাক্স কাটিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান বিজেপিৰ সদস্য ভৰ্তি অভিযান চলি আছে গাঁৱে বৰা চহৰে নগৰে প্ৰত্যেকতে বিজেপি সদস্য ভৰ্তি অভিযান চলি আছে এটা বিশেষ নম্বৰ আছে সেই নাম্বাৰটোত আপোনালোকে কল কৰিলে বা মিছ কল মাৰিলে আপোনালোকে বিজেপিৰ সদস্য ভৰ্তি হৈ যাব পাৰে নাম্বাৰটো জনাই দিলে আপোনালোকে নিশ্চয় ভাল পাব হয় না ফ্ৰী প্ৰমোশন বাকি বিজেপিৰ কোনোবাই যদি চাই আছে মোৰ একাউণ্টত পইচা অলপ দি দিব ফ্ৰী কৈ প্ৰমোশন কৰি দিছো তো নাম্বাৰটি মই আপোনালোকক প্ৰথমতে জনাই লওঁ তেতিয়াহে আপোনালোকে যোগদান কৰিব বিচাৰিলে কৰিব পাৰিব তো মই কিন্তু কোনো পাৰ্টি নহয় নাম্বাৰটো হৈছে 88402024 এই নাম্বাৰটোত যদি মিছ কল মাৰে তেন্তে আপোনালোকে মানে বিজেপিত যোগদান কৰিব পাৰে এজন আপোনালোকে বিজেপিৰ অফিচিয়েলি আপোনালোকে এজন মেম্বাৰ হৈ যাব পাৰে একদম ফ্ৰী প্ৰমোশন যদি কোনোবা বিজেপি মানুহ মানে ওপৰ মহলাৰ কোনোবা যদি মানুহে চাই আছে মোলে মেসেজ কৰিব মই বেংকৰ একাউণ্ট নাম্বাৰ দিম আপোনালোকে মোৰ বেংকৰ একাউণ্টত অলপমান টকা ভৰাই দিব সক কিমান ইয়াৰ আগৰ ভিডিও কিটাটো আপোনালোকৰ এই নাম্বাৰটি প্ৰমোশন কৰিছো এইটো ভিডিওটো আপোনালোকৰ নাম্বাৰটি প্ৰমোশন কৰিছো গতিকে পইচাটো বন্তা হে না তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে ৰাইজৰ দলৰ এগৰাকী সদস্যই বিজেপি ভৰ্তিৰ এই যি নেকি প্ৰক্ৰিয়া চলি আছে এইটোক এটা স্কেম ৰূপে তেখেতে আখ্যা দিছে কিয় তেখেতে আখ্যা দিছে সেই ছোৱালীগৰাকীৰ নাম কি সেই ছোৱালীগৰাকীৰ নাম হৈছে বৰ্ষাশ্ৰী খদিয়া খোৱা বৰগোহাঁই এই ছোৱালীগৰাকীৰ নাম ছোৱালীগৰাকীয়ে কিয় স্কেম বুলি কৈছে কিয়নো তেখেতৰ লগত এটা ঘটনা হৈ গ'ল বৰ্তমান সময়ত তেখেতে ফেচবুকত যোৱাকে এটা পোষ্ট লিখিছে তো তেখেতে কৈছে যে বৰ্তমান সময়ত গাঁৱে চলিছে বিজেপিৰ সদস্য ভৰ্তি স্কেম আপুনিও পৰিব পাৰে এই জালত ৰাইজৰ দলৰ সদস্যৰ হৈও অজানিতে এই স্কেমৰ জালত পৰি গ'লো
এইবাৰ চলিছে আকৌ গাঁৱে গাঁৱে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযান। এই বিশেষ নাম্বাৰত ফোন কৰক আৰু আপুনি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হওক। তাৰ বাবে আপোনাৰ ঘৰে ঘৰে বিজেপিৰ কৰ্মকৰ্তাসকল আহিব। আপোনালোকক প্ৰলোভন দি ঘৰ বা অৰুণোদয় আঁচনিৰ নামত প্ৰলোভন দিব বুলি জনাইছে। ঘৰত যিমান মোবাইল আছে প্ৰতিটোৰ পৰা আপুনি এই নম্বৰটোলৈ কৰিব লাগিব এটা ফোন কল। যদি আপুনি আগতে অৰুণোদয় আঁচনি আৰু ঘৰ পাইছে তেনেহ'লে আপুনি বিজেপি সদস্য হ'ব লাগিব, নহ'লে পৰৱৰ্তী সময়ত আপোনাৰ বেংকৰ একাউণ্টত 1250 টকা অৰ্থাৎ বিজেপিৰ যি নেকি অৰুণোদয় আঁচনিৰ পইচা সেয়া নাপাব বুলি কৈছে। আৰু এই এলিগ্ৰেশ্যন লগাইছে বৰখাচী শদিয়াখোৱা বৰগোহাঁয়ে। তো আমাৰ ইয়াতে সেইটো হৈছে নে নহৈছে এতিয়ালৈকে বাৰু গম পোৱা নাই। একচুৱেলি মোৰ লগত বৰ্তমান হোৱা নাই, কিন্তু এই ঘটনাটো আজিৰ পৰা কেইবছৰমান পূৰ্বে এবাৰ হৈছিলে বিজেপি সদস্য ভৰ্তি ঘটনাটো। তো সেইবাৰ কিন্তু মোৰ লগত তেনেকুৱা হৈ গৈছিলে। ঠিক আছে, মোৰ নাম্বাৰটো ল'লে এজন মানে গাঁৱৰ বয়োজ্যেষ্ঠ মানুহে আহি নাম্বাৰটো বিচাৰিছে, নাম্বাৰটো দিলোঁ। তাৰপিছত কি কৰিলে, ঘপকৈ দেখিছোঁ মেছেজ আহিছে মই হেনো এজন বিজেপিৰ সদস্য, মোক মানে কংগ্ৰেচুলেট কৰিছে। মই বোলো বা এইটোহে কথা নেকি। তেতিয়া কিন্তু এই ঘটনাটো মোৰ লগত হৈছিলে। বাকী এইবাৰ কিন্তু সেই ঘটনাটো মোৰ লগত হোৱা নাই। আৰু আমাৰ গাঁৱত হৈছে নে নহৈছে সেইটোৰ বিষয়েও নাজানো, কিন্তু তেখেতলোকৰ গাঁৱত হৈছে। তেখেতলোকৰ গাঁৱত বোলে এতিয়া বিজেপিৰ সদস্যসকল ঘৰে ঘৰে গৈছে, তেওঁলোকক মানে প্ৰলোভন দিছে যদি ঘৰ আৰু অৰুণোদয় আঁচনিৰ পইচা লাগে তেন্তে তহঁতে এই নাম্বাৰটিত মিছ কল মাৰ, নহ'লে কিন্তু ঘৰ আৰু অৰুণোদয় আঁচনিৰ পইচা নাপাবি। এইটো কিন্তু এক প্ৰকাৰে স্কেম বুলি ক'ব পাৰি। যিসকলে কৰি আছে তেওঁলোকৰ ওপৰত বিজেপিৰ যদি সদস্যসকলে চাই আছে মোৰ মতে একশ্যন ল'ব লাগে, নহ'লে কিন্তু এইটো এটা বিৰাট ডাঙৰ স্কেমেই বুলি ক'ব পাৰি। এইটো বেয়া কাম কৰি আছে। কাৰোবাৰ বিনা অনুমতিত বা কোনোবাই নজনাকৈ এনেকুৱা কাম কৰাটো একেবাৰে বেয়া কথা, হয়নে নহয়? আপোনাৰ নিৰ্বাচনেই হওক বা এইবিলাকে এটা মানুহৰ নিজা মতামত আছে। গতিকে মোৰ বিজেপিক ভাল নালাগে মই জইন নকৰিব পাৰোঁ, মোৰ কংগ্ৰেছ ভাল নালাগিব পাৰে মই কংগ্ৰেছত জইন নকৰিব পাৰোঁ। সেইবুলি আৰু এনেকুৱা ধৰণৰ মিছা প্ৰলোভনবিলাক দি এনেকুৱা কৰাটো একেবাৰে বেয়া কথা বুলি মই ভাবোঁ। গতিকে বিজেপিৰ নিচিনা এটা পাৰ্টিয়ে এনেকুৱা ধৰণৰ কাম কৰাটো একেবাৰে শোভা নাপায়। যদি ওপৰ মহলাৰ কোনোবাই ব্যক্তিয়ে চাই আছে এইবিলাক ইনভেষ্টিগেশ্যন চলাওক, আৰু ইনভেষ্টিগেশ্যন চলাই মোৰ মতে তেওঁলোকক মানে কনফাৰ্ম কল কৰক যিসকলে সদস্য ভৰ্তি কৰিছে, যে সঁচাকৈ আপোনালোকে সদস্য ভৰ্তি হৈছে নেকি, আপোনালোকক জোৰ জুলুম কৰিছে নেকি, আপোনালোকক অৰুণোদয় আঁচনি বা ঘৰ দিম বুলি এনেকুৱাকৈ তোমালোকক জোৰ জুলুম কৰিছে নেকি। যদি কৰিছে কোনে কৰিছে সেইটো ইনভেষ্টিগেশ্যন চলাই তেওঁলোকৰ ওপৰত আপোনালোকে পাৰিলে একশ্যন লওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউটিউবাৰ ভাস্কৰ দত্তৰ ওপৰত। তো ইউটিউবাৰ ভাস্কৰ দত্তক APDSLৰ পৰা নিলম্বন কৰিলে। এতিয়া অস্থায়ীভাৱে নিলম্বন কৰিছে নে মানে একেবাৰে বৰখাস্ত কৰিছে এই সন্দৰ্ভত এতিয়ালৈকে গম পোৱা নাই। তো কিছুদিনৰ কাৰণে কি হয়, চাকৰিৰ কাৰণে এনেকুৱা বেয়া মানে যিবিলাক নেকি ৰুল ৰেগুলেশ্যন থাকে, ৰুল ৰেগুলেশ্যনৰ বিপৰীতে যদি কোনোবা এজন চৰকাৰী চাকৰিয়ালে কাম কৰে তেওঁলোকক কিছুদিনৰ কাৰণে নিলম্বন কৰি থয়, তেওঁলোকৰ দৰমহা পাতিবিলাক আই থিংক নোসোমায়, তেনেকুৱা হয়। এতিয়া তেনেকুৱাকৈ নিলম্বন কৰিছে নে একেবাৰে বৰখাস্তই কৰি দিলে, চাকৰিৰ পৰা উলিয়াই দিলে, সেই সন্দৰ্ভত বাৰু গম পোৱা নাই। কিন্তু ইউটিউবাৰ ভাস্কৰ দত্তক APDSLৰ পৰা নিলম্বন কৰিলে বুলি খবৰ ওলাইছে। তো তেখেতে স্বপ্ননীল দাসৰ যি নেকি ট্ৰেডিং চেণ্টাৰ যি নেকি প্ৰমোট কৰিছিলে আৰু স্বপ্ননীল দাসে এটা স্কেম কৰি পেলালে, তো সেইকাৰণে তেখেতক APDSLৰ পৰা নিলম্বন কৰিছে বুলি খবৰ ওলাইছে। এতিয়ালৈকে কিন্তু ভাস্কৰ দত্ত একো স্পষ্টীকৰণ দিয়া নাই। যদি কিবা স্পষ্টীকৰণ দিয়ে মই আপোনালোকক নিশ্চয় জনাই দিম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা। মণিপুৰত বাৰু বৰ্তমান কাৰ চৰকাৰ আপোনালোকে জানেনে? মণিপুৰত বৰ্তমান সময়ত ডবল ইঞ্জিনৰ চৰকাৰ, মানে বিজেপি চৰকাৰ বৰ্তমান সময়ত মণিপুৰত। আৰু মণিপুৰত 2023 চনৰে পৰা কুকি আৰু মেটেই নামৰ দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ লাগি আহিছে মণিপুৰত। এতিয়া মণিপুৰৰ এই সংঘৰ্ষক বৰ্তমান সময়ত কিন্তু কেন্দ্ৰ চৰকাৰ নিমাত, বিশেষকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়া পুৰা সম্পূৰ্ণ নিমাত। এই সন্দৰ্ভত এতিয়ালৈকে এটা ৱৰ্ডো তেওঁলোকে কোৱা আমি দেখা নাই। কিন্তু এতিয়া পৰ্যন্ত আপোনাৰ মণিপুৰত কোনো ধৰণৰ ৰাষ্ট্ৰপতি শাসনো দিয়া নাই। মণিপুৰ জ্বলি চাৰখাৰ হৈ গৈছে। প্ৰায় 60,000তকৈ অধিক লোকে তেওঁলোকে ঘৰ বাৰী হেৰুৱাইছে বুলি খবৰ ওলাইছে। আপোনাৰ কৰ্ম সংস্থাপনৰ কথাটো নকওঁ আৰু সব দোকান পোহাৰ জ্বলাই বৰবাদ কৰি দিছে। দুটা গোষ্ঠীৰ মাজত সংঘৰ্ষ লাগিলে, কিন্তু এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা একো এটা ব্যৱস্থা লোৱা নাই। আনকি এতিয়া পৰ্যন্ত অমিত শ্বাহ ডাঙৰীয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত ভিজিট কৰিবলৈ যোৱা নাই। তো যোৱাকালি এটা ভিডিঅ' চালোঁ, এজন MPয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু লগতে অমিত শ্বাহ ডাঙৰীয়াক মানে প্ৰশ্ন সোধে মণিপুৰক লৈ, যে আপোনালোকে কিয় মণিপুৰখনক এনেকুৱা কৰিছে, আপুনি যিজন ব্যক্তিয়ে নেকি আপোনাৰ গোটেই দেশত শান্তিৰ বতৰা বিলাব বিচাৰে, তো সেইজন ব্যক্তিয়ে কিয়
মণিপুৰখনক ইমান দিনে অশান্তি কৰি ৰাখিছে মণিপুৰত কিয় এদিনো ভিজিট কৰিবলৈ যোৱা নাই কেইবাটাও তেখেতে প্ৰশ্ন উত্থাপন কৰিছে এতিয়ালৈকে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একো উত্তৰে দিয়া নাই মণিপুৰক লৈ তো তাতকৈ এটা ডাঙৰ কথা হৈ গ'ল বিয়াত এটা সাংঘাতিক কথা ওলাই পৰিছে এতিয়া চাওক আপোনাৰ কলকাতাত যি নেকি আপোনাৰ হেয়া ধৰ্ষণ কাণ্ড হৈ গ'ল ধৰ্ষণ কাণ্ড হোৱাৰ পাছত এতিয়া বিৰোধী পাৰ্টিয়ে কি কৰিছে মণিপুৰত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে কৈছে যে তাৰ চৰকাৰে এতিয়া মানে বস্তুবিলাক হেৰি কৰিব পৰা নাই তো সেইকাৰণে তাতে ৰাষ্ট্ৰপতি শাসন লাগে তাত যেহেতু তৃণমূল চৰকাৰ কংগ্ৰেছ আছে তো বিৰোধী পাৰ্টি বুলি ক'বলৈ গ'লে বিজেপি চৰকাৰ তো বিজেপিয়ে কি কৰিছে তাত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে দাবী উত্থাপন কৰিছে কিন্তু মণিপুৰত ইমান দিনে সেই ঘটনাটোকে সংঘটিত হৈ আহিছে কিন্তু মণিপুৰত এতিয়ালৈকে ৰাষ্ট্ৰপতি শাসন দিয়া নাই আনকি প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াও তাত একবাৰো ভিজিট কৰা নাই এতিয়া একাংশ লোকে কৈছে যে যিসকল নেকি কুকি সম্প্ৰদায়ৰ মানুহ তেওঁলোকে বিশেষকৈ পাহাৰ অঞ্চলত বসবাস কৰে তো সেই কুকি মানুহবিলাকে বসবাস কৰা ঠাইত বোলে এটা বিশেষ আপোনাৰ পদাৰ্থ বা লিথিয়াম নে কিবা এটা তাতে আছে বুলি কৈছে তো যাৰ কাৰণে নেকি কি হৈছে কুকিসকল থকাৰ কাৰণে তাত মানে খনন কাৰ্য কৰিব পৰা নাই তো এইটো এটা পলিটিকেল ইস্যু বহুলোকে বনাই দিছে এতিয়া নাজানো আৰু কি হয় কি নহয় মুঠৰ ওপৰত এইটো বেয়া কাম কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিজন প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে ইমান মানে নৰ্থ ইষ্টক লৈ ভাল ভাল কথা কৈ থাকে নৰ্থ ইষ্টক ভাল পাওঁ বুলি কয় সেইজন প্ৰধানমন্ত্ৰীয়ে নৰ্থ ইষ্টৰ কাৰণে একবাৰো ভোটি চোৱা নাই সেইটো কিন্তু বহুত বেয়া কাম কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা তো তৃতীয় বৰ্গৰ পৰীক্ষাত এইবাৰ কিন্তু বৰ সাংঘাতিক নিয়ম বনাই দিছে এইবাৰ পৰীক্ষা আৰম্ভ হোৱাৰ 2 ঘণ্টাৰ পূৰ্বেই কিন্তু আপোনালোকে পাবগৈ লাগিব কিয়নো 100 মিটাৰ আগৰে পৰা এতিয়া সিসি কেমেৰা থাকিব আৰু প্ৰত্যেকজন ষ্টুডেণ্টকে যেতিয়াই নেকি তেওঁলোকে পৰীক্ষা গৃহৰ মানে তেওঁলোকে সোমাব তো তেওঁলোকক চেকিং কৰা হ'ব বুলি জনাইছে তো যাৰ কাৰণে তেওঁলোকক 2 ঘণ্টাৰ পূৰ্বেই পাবলৈ তেওঁলোকক নিৰ্দেশনা জাৰি কৰা হৈছে তো খবৰ অনুসৰি 15 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব এইবাৰ প্ৰায় 11,23,204 গৰাকী প্ৰাৰ্থী পদ আছে কিমান 11,000 নে কিমান 28খন জিলাৰ প্ৰায় 2305টা কেন্দ্ৰত অনুষ্ঠিত কৰা হ'ব এই তৃতীয় বৰ্গৰ পৰীক্ষাটি অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে তো চাওক আপোনালোকে বাপৰে বা নিয়ম বনাই দিছে বৰ সাংঘাতিক ধৰণৰ এতিয়া বন্ধু বান্ধৱীসকল এইবাৰ আৰু কিছুমান নিয়ম বনাইছে পৰীক্ষাক লৈ যেহেতু পৰীক্ষাত কিছু দুষ্ট চক্ৰই কি কৰে আপোনাৰ পেপাৰে লিক কৰি দিয়ে বা কিছু লোকে কি কৰে আপোনাৰ নকল কৰে কিছু লোকে আগতীয়াকৈ পেপাৰ লিক কৰি পিনে সেই জানি আপোনালোকে কেনেকুৱা ধৰণৰ কাণ্ডবিলাক হৈ থাকে যেনেকৈ নিটৰ পৰীক্ষাত হৈছিলে তো এইবাৰ পৰীক্ষাৰ পেপাৰ লিক বা নকলক লৈ কিছুমান নিয়ম বান্ধি দিছে যদিহে কোনো ছাত্ৰই এইবাৰ পৰীক্ষাত নকল কৰে আৰু ধৰা পৰে বা বেয়া কাৰ্যত যদি লিপ্ত হয় আৰু ধৰা পৰে তেন্তে তেখেতক বোলে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা দিয়া হ'ব বুলি জনাইছে তো আৰু তাৰ লগে লগে যদি যিসকল নেকি এক্সটাৰ্নেল থাকিব বা পৰীক্ষক থাকিব তেওঁলোকে যদি তেনেকুৱা ধৰণৰ কিবা কাম কাজবিলাক কৰে তেওঁলোকৰ কাৰণেও মানে দিছে তেওঁলোকক 10 বছৰৰ কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত তেওঁলোকক জৰিমনা লগাব পাৰে বুলি জনাইছে যিসকল নেকি এক্সটাৰ্নেল থাকিব বা বেলেগ মানুহে যদি সেই কাম কৰে তো তেওঁলোকৰ ওপৰত সেই ব্যৱস্থা হাতত ল'ব এতিয়া নিয়মটো বিৰাট কঠোৰ বনাইছে হয় নে নহয় এতিয়া কথাটো হৈ গ'ল মোৰ মতে ভিতৰ চোৱা অলপ কটকটীয়া কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱাকৈ ভয় খোৱাৰনো কি দৰকাৰডাল আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ মানে চাকৰি সঁচাকৈ ল'ম বুলি ভাবে তেওঁলোকে এনেকুৱা অসৎ পথ নলয় মোৰ মতে এতিয়া মোলৈ যদি আপোনালোকে চাই মই আজিলৈকে চাকৰি এপ্লাই কৰি পোৱা নাই জীৱনত এটাই কৰিছিলোঁ আৰু সেইটো পাইছিলোঁ ঠিক আছে কিন্তু মই আজিলৈকে চাকৰি বুলিবলৈ এপ্লাই কৰি পোৱা নাই আৰু ডাঙৰ কথাটো হৈ গ'ল যে ইমান দিন পঢ়ি আহিলোঁ আজিলৈকে নকলৰ নটো কৰি পোৱা নাই গতিকে বহুতো এনেকুৱা ল'ৰা ছোৱালী থাকে যিবিলাকে নকল এইবিলাক নকৰে আৰু তেওঁলোকে ভালদৰে পাছো হয় বাকী নকল কৰিনো কেইটাই পাছ কৰিব পাৰে নহয় জানো তো আমাৰ লগত এনেকুৱা বহুতো মাষ্টাৰ মাইণ্ড মানুহ আছিলে যিবিলাকে বৰ সাংঘাতিক ৰকমে নকল কৰে কিন্তু লাষ্টৰ শেষত গৈ পৰীক্ষাত তেওঁলোকে সেই যেন তেনে 30 বা 28 গোটাব পাৰেহে গতিকে নকল কৰি পাছ কৰিব পৰাটো বা চাকৰি ল'ব পৰাটো বৰ মোৰ মতে মানে সাধাৰণ কথা নহয় নোৱাৰে খুব কম ল'ৰা ছোৱালীহে কিজান কৰিব পাৰিব গতিকে ভিতৰ চোৱা যদি কটকটীয়া কৰে ল'ৰা ছোৱালীবিলাকক ভয় নোখোৱালেও কথা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ ওপৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই স্মাৰ্ট মিটাৰৰ ওপৰত তেখেতে এটা ৰিয়েকশ্যন দিছে ৰিয়েকশ্যন বুলিয়ে ক'ব লাগিব আৰু তো এটা বিশেষ ৰিয়েকশ্যন দিছে স্মাৰ্ট মিটাৰৰ ওপৰত দেৱব্ৰত শইকীয়াই তো দেৱব্ৰত শইকীয়াই কৈছে স্মাৰ্ট মিটাৰৰ ভুক্তভোগী তেখেতো নোহোৱা নহয় তেখেতো বোলে স্মাৰ্ট মিটাৰৰ ভুক্তভোগী হৈছে বুলি জনাইছে এই স্মাৰ্ট মিটাৰৰ যিখন নেকি বৰ্তমান সংগ্ৰাম চলি আছে মোৰ মতে এই সংগ্ৰামখন
চলি থাকিব যেন লাগিছে যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ আঁতৰি পুৰণা মডেলৰ মিটাৰবিলাক মানুহৰ ঘৰত নালাগে তেতিয়া পৰ্যন্ত মোৰ মতে স্মাৰ্ট মিটাৰৰ এই সংগ্ৰামখন চাগে আমাৰ অসমত চলিয়ে থাকিব পাৰে তেনেকুৱা ধৰণৰ লাগিছে এটা দেৱব্ৰত শইকীয়াই কৈছে যে তেখেতৰ আগতে 1200-1300 টকা কাৰেণ্টৰ বিল আহিছিলে কিন্তু তেখেতৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতেই তেখেতে কৈছে যে এমাহত তেখেতৰ প্ৰায় 4500 মান টকা ৰিচাৰ্জ কৰিব লগা হ'ব পাৰে বুলি জনাইছে 4500 মান টকা ৰিচাৰ্জ কৰিব লগা হ'ব পাৰে বুলি জনাইছে মানে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে এতিয়া সৰ্বসাধাৰণ ৰাইজ ভুক্তভোগী হৈ আছিল তো তাৰ লগে লগে কিন্তু এতিয়া বিৰোধীসকলো সেই কথা তেওঁলোকে স্বীকাৰ কৰিছে অকল সেইয়াই নহয় মই এতিয়ালৈকে কি জান স্মাৰ্ট মিটাৰৰ বিষয়ে ভালকৈ কোৱা মানুহ আপোনাৰ শাসকীয় দলৰ কথা কোৱা নাই শাসকীয় দলৰ বাহিৰে স্মাৰ্ট মিটাৰৰ বিষয়ে ভালকৈ কোৱা মানুহ মাত্ৰ মই দুজনহে দেখিছোঁ আৰু সেই দুজন ব্যক্তিক আপোনালোকেও চিনি পাব বিচাৰিলে আপোনালোকে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পেজত এটা ভিডিঅ' আপলোড কৰা হৈছিল তাত সেই দুইজন ব্যক্তিক চিনাক্তকৰণ কৰিছে তো সেই দুইজন ব্যক্তিক আপোনালোকে তেখেতলোকৰ ভিডিঅ' চালে গম পাব তেখেতলোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে বোলে কাৰেণ্টৰ বিল কমহে খৰচ হৈছে আগতে বেছিহে খৰচা হৈছিল এতিয়া গোটেই অসমৰ ৰাইজৰ কথা শুনা নাই অসম চৰকাৰে সেই দুজন ব্যক্তিৰ কথা শুনিলে যে হয় এই দুজন ব্যক্তিয়ে কৈছে যে তেওঁলোকৰ কাৰেণ্টৰ ৰিচাৰ্জ কম হৈছে তো কম হৈছে স্মাৰ্ট মিটাৰে বেয়া কৰা নাই ভাল কৰিছে বাকি খোবা মানুহে যে কৈ আছে যে স্মাৰ্ট মিটাৰৰ ফলত কাৰেণ্টৰ বিল বেছিকৈ আহিছে বাকি মখাৰ কথা কিন্তু গণ্য কৰা নাই অসম চৰকাৰে তো তাৰ পাছতে আকৌ খবৰ ওলাইছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই মন্ত্ৰী বিষয়াৰ চৰকাৰী আবাসত লাগিল স্মাৰ্ট মিটাৰ 18টা মন্ত্ৰী আবাসত আগষ্ট মাহত বিদ্যুতৰ বিল আহিছিল গাইপতি 50,000 পৰা 70,000 টকাকৈ 36টা IAS কলনীৰ আবাসে প্ৰতি বিল আহিছিল প্ৰায় 20ৰ পৰা 30,000 টকাকৈ এতিয়া তেওঁলোকৰ তাত স্মাৰ্ট মিটাৰ লগাইছে দেখা যাওক যে তেওঁলোকৰ তাত কাৰেণ্টৰ বিল কিমান আহে তো তাৰ পাছতে আকৌ APDSLৰ এটা অদ্ভুত কাণ্ড এটা বিশেষ কাণ্ড এতিয়া খবৰ ওলাই পৰিছে APDSLৰ শুনিব হা এজন ব্যক্তিয়ে বহু দিন ধৰি কেবা মাহ ধৰি তেখেতে আপোনাৰ দোকান বন্ধ কৰি ৰাখিছে তেখেতে কেবা মাহ হৈ গ'ল দোকান বন্ধ কৰি ৰাখিছে কিন্তু কেবা মাহ হৈ গ'ল দোকান বন্ধ কৰাৰ পাছতো বোলে তেখেতৰ 2400 টকা বিল আহিছে বুলি জনাইছে তো তেখেতে কেবা মাহ নহয় এমাহ তেখেতে দোকান বন্ধ কৰি ৰাখিছে আৰু সেই বন্ধ কৰি ৰখা মাহটোত তেখেতৰ অন্তত কাৰেণ্টৰ বিলটো কম আহিব লাগিছিলে কিন্তু নাই কাৰেণ্টৰ বিলটো কম অহা নাই তেখেতৰ 2400 টকা কাৰেণ্টৰ বিল আহিছে মুঠৰ ওপৰত লাইট ইউজ কৰক বা নকৰক আপোনালোকৰ কাৰেণ্টৰ বিলটো গুটাগুটি আহিবই আপোনালোকে নিজেই প্ৰমাণ কৰি চাব আপোনালোকৰ ঘৰত গৰম দিনত যিমান বিল আহে ঠাণ্ডা দিনতো সেই অকম সমানে বিল আহে এতিয়া আমাৰ ঘৰৰ কথা ক'বলৈ নাযাওঁ আমাৰ কি হৈ যায় আমাৰ বহুতো এনেকুৱা বস্তু ইউজ হয় যাৰ কাৰণে বাৰু কাৰেণ্টৰ বিলটো অকণমান বেছিকৈ আহে মই হেক লৈ মানে কমপ্লেইনো কৰা নাই যেহেতু আপোনাৰ মোৰ ষ্টুডিঅ'ত লাইট আছে কেইবাটাও মোৰ ঘৰৰ বাকী ৰুমবিলাকতো মই ঢেৰ লাইট লগাইছোঁ মানে এটা ৰুমতে 8টা-9টা মানকৈ লাইট লগোৱা আছে 8টা-9টা বেছি হ'ব 10-12টা মানকৈ লাইট লগোৱা আছে প্ৰত্যেকটো ৰুমে গতিকে মই বাৰু সেইকাৰণে কমপ্লেইন নকৰোঁ মোৰ যিটো বিল আহে মোৰ মতে আহিব লাগে সেইটো বিল গতিকে আহিছে কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহৰ ঘৰত নেকি প্ৰকৃততে কাৰেণ্টৰ বিলটো আহিব লাগে কম কিন্তু তেওঁলোকৰ আহে বেছি গতিকে সেইবিলাক মোৰ মতে অকণমান ইনভেষ্টিগেশ্যন কৰিব লাগে বাকী আমাৰ ঘৰত বাৰু মোৰ বৰ বিশেষ কমপ্লেইন কৰিব লগা নাই যিটো কাৰেণ্টৰ বিল আহে আহিবই যেন লাগে আৰু প্ৰায় 400ৰ ওচৰা-ওচৰি কাৰেণ্টৰ বিল আহে প্ৰত্যেক মাহে আমাৰ ঘৰত লাইটেই ইমান খোবা গতিকে আহিবই সেইটো কথা নাই বাৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিনিয়ৰ সিটিজেনসকলৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি সিনিয়ৰ সিটিজেন আছে ক'বলৈ গ'লে 60 বছৰৰ ওপৰ বা 70 বছৰৰ ওপৰত যিসকল নেকি আপোনাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকেও এতিয়া আয়ুষ্মান যোজনাৰ সুবিধা লাভ কৰিব বুলি জনাইছে মানে আয়ুষ্মান ভাৰত যোজনাৰ যি নেকি সা সুবিধা মানে সেয়া ধৰি লওক আপোনাৰ ফ্ৰী চিকিৎসা হৈ গ'ল বা ফ্ৰী মেডিচিন হৈ গ'ল তো এইবিলাকৰ সুবিধা লাভ কৰিব যিসকলৰ বয়স 70 বছৰতকৈ ওপৰ মানে যিসকল সিনিয়ৰ সিটিজেন তো তেওঁলোকেও এতিয়া সেইবিলাক মানে আয়ুষ্মান আঁচনিৰ সুবিধা লাভ কৰিব বুলি জনাইছে তো ইমান এটা ভাল খবৰ দিছোঁ ভিডিঅ'টো কিন্তু লাইক এটা নকৰাকৈ নাথাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকক বাৰু লোনৰ প্ৰয়োজন হৈছে নেকি আপোনালোকে বাৰু অনলাইনত লোন ল'ব বিচাৰিছে নেকি GT এপ্লিকেশ্যনৰ পৰা আপোনালোকে বাৰু লোন লৈছে নেকি
যাতা এপ্লিকেশ্যনৰ পৰা কিন্তু আপোনালোকে লোন নল'ব যদি লোন ল'ব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দিছোঁ য'ত আপোনালোকে লোন ল'ব পাৰিব ক্ৰেডিট কাৰ্ড ল'ব পাৰিব বেংক একাউণ্ট খুলিব পাৰিব ডিমেট একাউণ্ট খুলিব পাৰিব সকলোবিলাক কাম কৰিব পাৰিব আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ এইটো মোৰে ৱেবছাইট তাত গ'লে আপোনালোকে যিখিনি ধৰি লওক এপছ পাব বা যিখিনি নেকি কোম্পানী পাব য'ৰ পৰা লোন ল'ব পাৰিব সেই গোটেই কোম্পানীখিনি আপোনাৰ NBFCৰ লাইচেন্স প্ৰাপ্ত মানে ৰিজাৰ্ভ বেংকে স্বীকৃতি দিয়া কোম্পানী তো তাৰ পৰা আপোনালোকে লোন ল'লে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয় কিন্তু আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান চাইনিজ কোম্পানী আছে চাইনিজ এপ্লিকেশ্যন আছে বা ধৰি লওক আপোনাৰ বাংলাদেশ পাকিস্তানৰ এপ্লিকেশ্যন আছে যিবিলাকে আপোনালোকক সহজতে লোন দি দিয়ে কিন্তু সেইবিলাকৰ পৰা লোন ল'লে বিৰাট সাংঘাতিক বিপদ হয় সেইকাৰণে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত যাওক আপোনালোকে তাৰ পৰা ঋণ লওক কোনো ধৰণৰ অসুবিধাৰ আপোনালোকে সন্মুখীন নহয় লোন পৰিশোধ কৰাৰ পাছত এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কৈছে যে আপোনালোকে যদি অনলাইনত লোন ল'ব বিচাৰে তেন্তে সেইটো কোম্পানীৰ পৰা লোন ল'ব যিটো কোম্পানীৰ নেকি অত্যাধিক ডাউনলোড আছে যিটো কোম্পানীৰ নেকি ভাল ৰিভিউ আছে যিটো কোম্পানীয়ে নেকি বিশেষকৈ NBFCৰ লাইচেন্স লোৱা আছে বা ৰিজাৰ্ভ বেংকৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেই কোম্পানীটোৰ পৰা আপোনালোকে লোন লওক তেতিয়া কোনো প্ৰব্লেম নহয় কিন্তু এনেকুৱা কিছুমান কোম্পানী আছে যিবিলাক না তেওঁলোকৰ NBFC লাইচেন্স আছে না তেওঁলোকে ৰিজাৰ্ভ বেংকৰ সৈতে জড়িত আছে তেওঁলোকে কি কৰে আপুনি যেনিবা ঋণ এটা ল'লে ঋণটো পৰিশোধ কৰিলে তাৰ পাছতো আপোনালোকক তেওঁলোকে ব্লেকমেইল কৰিব যে পইচা পে' কৰ নহ'লে তোক এইটো কৰিম সেইটো কৰিম বা এনেকুৱাও কৰে আপোনাক যেনিবা আপুনি এপ্লাই কৰাৰ পিছত যেনিবা আপোনালোকৰ বেংকৰ একাউণ্টত পইচাটো নোসোমালে তো তেওঁলোকে কি কৰিব পাছত ক'ব যে নহয় তোক তই এপ্লাই কৰিছিলি পইচাটো বেংকৰ একাউণ্টত সোমাইছে পইচা পে' কৰ তো এনেকুৱা ধৰণৰ কৰে তো সেইবিলাকৰ পৰা বাচিব তো আপোনালোকক যদি ভাল কোম্পানী লাগে ভাল যদি আপোনালোকক ক্ৰেডিট কাৰ্ড লাগে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত যাওক আপোনালোকে ভাল কোম্পানী আৰু ভাল ক্ৰেডিট কাৰ্ড দুয়োটাই লাভ কৰিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মহিলাসকলৰ বাবে 10 তাৰিখ পাৰ হৈ গ'ল এই মাহৰ তো অৰুণোদয় আঁচনিৰ পইচা সোমালে আজি হৈ গ'ল 12 তাৰিখ খবৰটো দিয়া অকণমান দেৰিয়ে হৈ গ'ল আপোনালোকক তো 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা সোমালে আপোনালোকৰ একাউণ্ট চেক কৰিলে নাই কৰা কমেণ্ট কৰি জনাব যদি এতিয়া পৰ্যন্ত আপোনালোকৰ বেংকৰ একাউণ্ট চেক কৰা নাই কি কৰিছে যাওক চেক কৰক বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা আপোনালোকৰ সোমাই গ'ল এতিয়া বন্ধু বান্ধৱীসকল এইবাৰ কিন্তু কোনো ধৰণৰ নতুন মহিলাক অৰুণোদয় আঁচনিৰ পইচা দিয়া হোৱা নাই এইবাৰ পুৰণাখিনিকেই দিছে এইবাৰ প্ৰায় 392.79 কোটি টকা ট্ৰান্সফাৰ কৰিছে বেংকৰ একাউণ্টত মহিলাসকলক আৰু এইবাৰ সৰ্বমুঠ প্ৰায় 43,29,879 গৰাকী মহিলাক অৰুণোদয় আঁচনিৰ পইচা দিছে বুলি কৈছে গোটেইখিনি মহিলা নহয় তাতে দিব্যাংগ ব্যক্তি জড়িত থাকে বিধৱা পেঞ্চনো থাকে সকলোবিলাক মিলাই মানে প্ৰায় 49 লাখ মহিলাক বা 49 লাখ মানুহক 1250 টকাকৈ প্ৰদান কৰিছে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু এইকেইদিনত পিঁয়াজ কিনিছেনে আৰু এইটো অৱশ্যে একেবাৰে শেষৰ খবৰটো আপোনালোকে চাই যাওক এটাই হ'ল আৰু খবৰ মানে ভিডিঅ'টো তো আপোনালোকে বাৰু এই পিঁয়াজ কিনিছেনে এইকেইদিনত খবৰ ওলাইছে পিঁয়াজৰ দাম 60ৰ পৰা 70 টকা পালেগৈ বুলি জনাইছে পাৰ কেজি 60ৰ পৰা 70 টকা মাই গড যোৱা মাহলৈকে 40 টকা কেজি আছিলে এই মাহত 60ৰ পৰা 70 টকা কেজি পালে আৰু কিমান বঢ়াব চৰকাৰে দাম বাৰু পিঁয়াজৰ পিঁয়াজ আৰু বিলাহীৰ দামটো কণ্ট্ৰল কৰিব বুলি শুনি আছোঁ কিন্তু আজিলৈকে পিঁয়াজ আৰু বিলাহীৰ দামটো কণ্ট্ৰল হোৱা নেদেখিলোঁ এতিয়া দেখা যাওক কেতিয়ালৈ চৰকাৰে পিঁয়াজ আৰু বিলাহীৰ দামটো কণ্ট্ৰল কৰে হয়নে নহয় তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম